হেল্ল' এভৰিৱান, কি খবৰ? এয়া আমি গৈ আছোঁ আজি যোৰহাটৰ মৰিয়নিত থকা ৱাটাৰ পাৰ্ক গ'লে একুৱা কিংডমলৈ। এয়া মই গৈছোঁ, এজনী মোৰ মাহীৰ ছোৱালী, এজনী আমাৰ বেটী, এয়া কেকা, আমিকেইটা গৈছোঁ। এয়া আমি আহি ঘৰত সোমালোঁ, মোৰ ঘৰৰ চিনামৰাত, তাতে সোমালোঁ। তাতে দুপৰীয়া ভাতটো খাই অকণমান দেৰি ৰখি আমি যাম ৱাটাৰ পাৰ্কলৈ, আৰু মোৰ ভণ্টিও যাব। তাই ভাত ৰেডি কৰি ৰাখিছে, আমি গৈ আছোঁ। ইমান গেলা গৰমত আমি আহি পাই গলো একুৱা কি। বেটি কেনেকুৱা লাগিছে? বেটি পুৰা ফূৰ্তি দে, কৈ দে কেনেকুৱা লাগিছে? বহুত ফূৰ্তি লাগিছে। কি কবা গাইজ? গাইজটো কি বস্তু আকৌ? একোৱে দেখা নাই ছানগ্লাছ বিনা। এয়া আমি টিকেটটো কাটি লৈছে কেকাই, পাৰ পাৰ্চন 500কে, আৰু বেটিৰ 400 লৈছে। ইমান বেছি ৰ'দ আছিলে আৰু ইমানেই বেছি গৰম আছিলে, আৰু মই জীৱনত এনেকৈ নামি পোৱা নাই পানীত। মোৰ বহুত বেছি ভয়ো লাগিছিলে। এয়া বেটি আৰু ভণ্টিক ধৰি ধৰি অকণমান দূৰ গ'লোঁ, তাৰপিছত আহি আকৌ বহিয়ে থাকিলোঁ। বেটি আৰু সুমনে পূৰা অলপ খেলিলে, আৰু তাৰপিছত বহুত বেছি গৰম আছিলে, আৰু চেঞ্জিং ৰুমটো যে ইমানেই গৰম। আপোনালোকে কোনোবা গ'লে অলপ ঠাণ্ডা পৰিলেহে যাব দেই। এয়া উঠি গুচি আহিলোঁ মই। তাৰপিছত অলপ দেৰি এনেকৈ যোনে ধৰক পানীত নানামে বহিবলৈ এনেকৈ টিঙৰে বনাই থৈছে, তাতো বহুত বেছি গৰম। বেটিক মাতি আছোঁ, তাই নাহে কাৰণে আমি অলপ দেৰি বহি থাকিব লগা হ'ল। এয়া দুখনমান ফটো লৈ ল'লোঁ, আৰু তাৰপিছত আমি ঘৰলৈ আহিলোঁ। বহুত দেৰি তাত থাকিব নোৱাৰিলোঁ কাৰণ বহুত বেছি গৰম, আৰু বেটাকো ঘৰত থৈ গৈছিলোঁ।